ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাৰ বলবৎ কৰিছে আজিৰ দিনটোত। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আমি তীব্ৰ গৰিহণা দিছোঁ, তীব্ৰ নিন্দা জনাইছোঁ। আমাৰ অসম বিৰোধী বা দেশৰ সংবিধান বিৰোধী যি এই বলবৎ কৰিছে, ইয়াক শীঘ্ৰে বাতিল কৰিবৰ কাৰণে পুনৰ আমি দাবী জনাইছোঁ। আমি অসমবাসী ৰাইজলৈ আমি বিনম্ৰতাৰে নিবেদন জনাইছোঁ যে এই জাতিধ্বংসী অসমৰ ভাষাৰ প্ৰতি ভাবুকি অহা, অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পৰা এই আমি কেতিয়াও মানি নলওঁ। ইয়াক আমি কাৰ্যকৰী কৰিবলৈ দিয়া উচিত নহয়। আমি পূৰ্বৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰণে জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ এই প্ৰতিশ্ৰুতি বুমেৰাং হ'ল। তেওঁ এই দলৰ আজি কেন্দ্ৰীয় চৰকাৰে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই জাতিধ্বংসী বলবৎ কৰিছে। অসমক ধ্বংস কৰাৰ কাৰণে যি এই বলবৎ কৰিছে, ইয়াক প্ৰতিহত কৰিবৰ কাৰণে সমূহ অসমবাসী ৰাইজক আমি গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিবলৈ আমি আহ্বান জনাইছোঁ। অহা কালিলৈ যদি সম্ভৱ হয় আচলতে আমি সকলোৱেই সৰ্বাত্মক সহযোগ আমি কৰা উচিত আৰু ধাৰাবাহিকভাৱে আমি গণতান্ত্ৰিক সংগ্ৰাম আমি কৰিব লাগিব। সকলোকে অসমৰ প্ৰতি দায়বদ্ধ থকা, জাতিৰ প্ৰতি দায়বদ্ধ থকা আৰু অসম প্ৰেমী, জাতিপ্ৰেমী সকলো অসমবাসী ৰাইজক আমি বিনম্ৰতাৰে নিবেদন জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে এই বলবৎ কৰাত আমি যাতে প্ৰতিহত কৰিব পাৰোঁ। আমি গণতান্ত্ৰিক সংগ্ৰাম ধাৰাবাহিকভাৱে যাতে আমি চলাই যাব পাৰোঁ। যিহেতু এই ভাৰতৰ সংবিধানে আমাক এই গণতান্ত্ৰিক সংগ্ৰাম কৰিবৰ কাৰণে আমাক অধিকাৰ দিছে। সেই অধিকাৰৰ ভিত্তিত আচলতে আমি গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিব লাগিব। ইয়াৰ আৰু কোনো গত্যন্তৰ নাই। লগতে আমি ক'ব বিচাৰিছোঁ, অনাগতৰ সময়ত যি আমাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আচলতে এই বলবৎ কৰাৰ সমুচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সকলো জাতিপ্ৰেমী, অসমপ্ৰেমী ৰাইজলৈ আমি বিনম্ৰতাৰে নিবেদন জনাইছোঁ। ধন্যবাদ।